নমস্কাৰ এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ 2 লাখতকৈ অধিক ভোটত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ জিকিব তপন কুমাৰ গগৈৰ বিজয় নিশ্চিত এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা সমষ্টিক লৈ ভৱিষ্যতবাণী কৰি হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে যোৰহাট লোকসভা সমষ্টিত 2 লাখ ভোটতকৈ অধিক ভোটত জিকিব তপন কুমাৰ গগৈ এটা ভোটো কম নহয় আনহাতে গৌৰৱ গগৈ 2 লাখ ভোটতকৈ অধিক ভোটৰ ব্যৱধানত যোৰহাট লোকসভা সমষ্টিত বেয়াকৈ পৰাস্ত হ'ব লাগিব সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে ৰাজ্যৰ 5টাকৈ লোকসভা সমষ্টিত এজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ গল নিৰ্বাচন অনুষ্ঠিত হৈ গল হে 5টা লোকসভা সমষ্টিতে বিজেপি প্ৰাৰ্থী জয়ী হ'ব ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল যোৰহাট লোকসভা সমষ্টিত তপন কুমাৰ গগৈ কাজিৰঙা লোকসভা সমষ্টিত কামাখ্যা প্ৰসাদ তাছা সমান্তৰালকৈ লখিমপুৰত প্ৰদান বৰুৱা আৰু শোণিতপুৰত ৰঞ্জিত দত্ত জয়ী হ'ব এনে ধৰণে ভৱিষ্যতবাণী কৰিলে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাই আছো এই বিগ পলিটিক্যাল নিউজ যোৰহাট লোকসভা সমষ্টিত 2 লাখতকৈ অধিক ভোটত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ জিকিব 2 লাখতকৈ অধিক ভোটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ পৰাস্ত হ'ব যিয়ে ইলেকশ্যন বুজি নাপায় তেওঁলোকে অদৰকাৰী কথা কৈ থাকে এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মই মানুহক পঢ়িব জানো মানুহে বিজেপিকে ভোট দিছে যোৰহাট লোকসভা সমষ্টিত আমিয়ে জয়ী হ'ম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক গুৰুত্ব দি লাভ নাই মুক প্ৰত্যাহ্বান জনোৱা ভূপেন বৰা দুদিনৰ পিছতে নিজে বিজেপিলৈ আহিব ভূপেন বৰাৰ কথা কোনেও নুশুনে ভূপেন বৰাই জলৈকে গৈছে তাতে মানুহ নাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ যোৰহাট লোকসভা সমষ্টিক লৈ ভৱিষ্যতবাণী কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা যে যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ জয় নিশ্চিত 2 লাখতকৈ অধিক ভোটৰ ব্যৱধানত তপন কুমাৰ গগৈ জয়ী হ'ব এটা ভোটো কম নহয় এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা হওক ইলেকশ্যন গোটেই অসমতে হৈছে এটা সমষ্টিৰ লগত অসমে গোটেই অসমখন জড়িত নহয় কিন্তু এটা কথা যিসকলে এনে এইবিলাক আলোচনা কৰি আছে তেওঁলোকক মই সিম্পলি কৈছো যে আমি 2 লাখৰ এটা তলত ভোটতো যোৰহাটত নিজিকো 2 লাখৰ ওপৰত আমি জিকি আছো যোনে ইলেকশ্যন বুজি নাপায় অদৰকাৰী কথা কৈ থাকে তেওঁলোকৰ কাৰণে যি আছে ঠিক আছে কিন্তু যোৰহাটত মোৰ মানুহক ইমান ৰিড কৰাত ভুল নহয় 2 লাখ ভোটত বিজেপি জিকি আছে ভূপেন বৰাটো নিজেই বিজেপিত আহিব দুদিন পিছত তেওঁ এপ্লিকেশ্যন কৰি থাকিব আহিব লাগে তেওঁৰ কথা আপোনালোকে গুৰুত্ব দি আছে বাকিটো কোনেও গুৰুত্ব নিদিয়ে গোটেই ইলেকশ্যনৰ গোটেই জায়গাত তেওঁ কোনোবা এখন মিটিঙত তেওঁৰ কথা শুনিব মানুহ আহিলে নেকি ইভেন মাইনৰিটি এৰিয়াটো অহা নাই গতিকে মানুহে জানে যে এওঁ বিজেপিত গৈ আছে বুলি একো নাই 1% কংগ্ৰেছৰ মানুহ নাহিলে আমি কি কৰিম কওক আমাৰ খেনিটো আহি গল আমিতো 100% ভোট নাপাওঁ আমি 50% হে পাওঁ আমাৰ মানুহখিনিটো আহিলে কংগ্ৰেছৰ মানুহখিনি যদি বুথত আনিব পৰা তাৰ দুখটো মই লম নেকি এতিয়া তানে কংগ্ৰেছৰ মানুহখিনিকো পুলিং বুথত মই আনিব লাগিব যদি কংগ্ৰেছৰ পুলিং এজেন্ট নাথাকে কংগ্ৰেছৰ টেবুল নাথাকে তেনে মানুহ কৰ পৰা হ'ব এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত